যেতিয়া মোক মেডেল পিন্ধালে চবে কংগ্ৰেচুলেট কৰিছে তেতিয়া ভিতৰৰ পৰা ভাবে মই সঁচাকৈ কৰিলোগৈ 14 দিন সঁচাই চাইকেল চলাইছোঁ সঁচাই 14 দিনত 3600 কিলোমিটাৰ চলাইছোঁ মই সেই তেতিয়া বহুতে ভাল লাগিছে নিজক প্ৰাউড ফিল কৰিছোঁ আমি যেতিয়া আৰম্ভ কৰিছোঁ আপোনাৰ টেম্পাৰেচাৰটো -2 আৰু 2-3 ডিগ্ৰী মানত দেখাইছিলোঁ মাইনাছ টেম্পাৰেচাৰ তাৰপিছত আমি যিয়ে তলত আহিব দিল্লী UP সোমালোহি এতিয়া আপোনাৰ টেম্পাৰেচাৰটো আমি ইভেন 48 ডিগ্ৰীলৈকে গৈ পাইছেগৈ সেই 14 দিনত আমাৰ খানাও কম হৈছে আমি ধৰক লিকুইড ফুডে বেছিকৈ খাইছোঁ কাৰণ টাইম ছেভ কৰিব লাগে আমি এনাৰ্জি পাব লাগে তো আমি লাষ্টৰ ফালে আমি কি হৈছে আমি আইচক্ৰীম বেছিকৈ খাব ধৰিছিলোঁগৈ মোৰ অলপ ওজন বাঢ়ি গৈছিলেগৈ অলপ অভাৰৱেইট হৈ গৈছিলেগৈ তো সেই অভাৰৱেইটটো কমাবলৈ মই তেনেকৈ লাহেকৈ চাইক্লিং ষ্টাৰ্ট কৰিছিলোঁ তো তেনেকৈ চাইক্লিং ষ্টাৰ্ট কৰোঁতে মোক কোনোবা এজন দাদাই ক'লে কি যে তুমি যিহেতু ইমান চাইক্লিং কৰি থাকা আমাৰ এনেকুৱা লং ডিষ্টেঞ্চ ইভেণ্ট হয় গুৱাহাটী ৰেণ্ডনেছ বুলি ক্লাব এটা আছে তেওঁলোকে অৰ্গেনাইজ কৰে তো তুমি তাতে ট্ৰাই কিয় নিদিয়া প্ৰেক্টিছ ক'বলৈ গ'লে বা সময় ওলাবলৈ আপোনাৰ যোনটো দেওবাৰ দিনটো হয় সেইটোৱে পোৱা হয় তাৰ বাহিৰে শনিবাৰ দিনটো কেতিয়াবা পোৱা হয় তো সেই দুটা দিনতে যিমান পাৰোঁ মই সময় ওলাই ধুনীয়াকৈ প্ৰেক্টিছ কৰোঁ তাৰ বাহিৰে মই অফিচলৈ চাইকেল লৈয়ে যাওঁ চাইকেল লৈ অহা যোৱাই কৰোঁ সদায় এদিন দুদিন থাকে যেতিয়া মই নিনিওঁ কিন্তু তাৰ বাহিৰে মই বৰষুণ হ'লেও ৰ'দ হ'লেও চাইকেলখন লৈ যাওঁ কিছুমান দিন আমি অকল 16 ঘণ্টা চলাইছোঁ এদিন 20 ঘণ্টা চলালোঁ এদিন আমি 6 ঘণ্টা শুইছোঁ এদিন আমি অকল 2 ঘণ্টামানহে শুব পাইছোঁ তো আৰু সব ৰাইডাৰৰ আপোনাৰ টাইমিংটো বেলেগ আছে কোনোবা এজন ৰাইডাৰ আছে যোনে 8 ঘণ্টামানকৈ শুইছে ডেইলি বা তাতকৈ বেছি হৈছে কাৰণ তেওঁ ভালকৈ চলাই তেওঁৰ পাৰফৰ্মেঞ্চটো ভাল বাকী আমি নিজে এটা মিডিঅ'কাৰ ৰাইডাৰ বুলি নিজকে কওঁ নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগিতাসকলক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান আজি মোৰ লগত উপস্থিত আছে এগৰাকী প্ৰফেশ্যনেল চাইক্লিষ্ট যিগৰাকী চাইক্লিষ্টে শেহতীয়াভাৱে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ একেৰাহে 14 দিন চাইকেল চলাই প্ৰায় 3680 কিলোমিটাৰ অতিক্ৰম কৰি অভিলেখ স্থাপন কৰিছে সেইগৰাকী অসম সন্তান মোৰ লগত উপস্থিত আছে তেখেতৰ নাম হ'ল ৰিপুঞ্জয় গগৈ প্ৰথমতে ডাঙৰীয়া আপোনাক আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ ধন্যবাদ আৰু থেংক ইউ যিহেতু আপুনি এটা অভিলেখ স্থাপন কৰিছে একেৰাহে 14 দিন আপুনি চাইকেলেৰে আপুনি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আপুনি প্ৰায় 3680 কিলোমিটাৰ অতিক্ৰম কৰিলে গতিকে কওকচোন থ্ৰুতে কেনেকুৱা ধৰণৰ আপুনি অভিজ্ঞতা আহৰণ কৰিলে অভিজ্ঞতাটো বহুত ভালেই আছিলে কাৰণ যেতিয়া প্ৰথমবাৰ মই ভাবিবই পৰা নাছিলোঁ কি 14 দিন একেৰাহে চাইক্লিং কৰিব পাৰিম কাৰণ চবেই কয় কি যে ময়ো চাইক্লিং কৰোঁ চবেই কয় কিন্তু প্ৰথমে এইটোৱে ভাব আহিছিলে কি যে 14 দিন একেৰাহে প্ৰায়ভাগ ডেইলি আমি 300 নহ'লেও 250 কিলোমিটাৰ ওপৰত চলাব লাগিব তাৰপিছত শুবও আছে খাবও আছে তো সেইটো এটা চিন্তা আছিলে কি যে হ'বনে নহয় কিন্তু ভগৱানৰ কৃপাত চবৰে আশা থকাত ধুনীয়াকৈ মই বুলি নহয় বাকী যোনকেইজন ৰাইডাৰ গৈছিলে চলাবলৈ চবে সেই 14 দিনত কমপ্লিট কৰিব পাৰিছে আৰু টোটেল কেইজন গৈছিলে টোটেল আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে 9জনে কৰিছিলে কিন্তু তাৰ ভিতৰত অকল 7জনেহে ৰাইডটো আৰম্ভ কৰিব পাৰিলে কিন্তু আপোনাৰ তাৰ ভিতৰত অকল 6জনেহে কমপ্লিট কৰিব পাৰে আৰু সেই 6জনৰ ভিতৰত আপোনাৰ এজন ফৰেনাৰ আছিলে আৰু এজন NRI আছে আৰু বাকী গোটেই 4জন ইণ্ডিয়ান আছিলে আৰু হয় আৰু কাশ্মীৰৰ পৰা আপোনাৰ যাত্ৰাটো কেতিয়া আৰম্ভ হৈছিলে আৰু কেতিয়া শেষ হ'ল সেইটো আপোনাৰ আমি কাশ্মীৰৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ 23 ফেব্ৰুৱাৰী পুৱা 5:30 আমি আৰম্ভ কৰিছিলোঁ কাশ্মীৰৰ পৰা শ্ৰীনগৰৰ পৰা আৰু আমি 8 মাৰ্চৰ 6:30 মানত চব ৰাইডাৰবোৰে কমপ্লিট কৰিছে আৰু তেনেকৈ মনলৈ কেনেকৈ আহিলে যে আপুনি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ যাব লাগে K2K বুলি কোৱা হয় যদিও গতিকে সেই ৰাইডটো ইমান সহজ নহয় যিহেতু 14 দিন একেৰাহে চাইকেল চলাব লাগে গতিকে মনলৈ আপোনাৰ সেই ভাৱনাটো কেনেকৈ আহিলে যে আপুনি সেই ৰাইডটো কমপ্লিট কৰিব লাগে এই ৰাইডটো কমপ্লিট কৰিবলৈতো একদম শেষ মুহূৰ্তলৈকে ভাব নাছিলে কি যে কমপ্লিট হ'বই বুলি বাছ এইটোৱে আশা কৰিছিলোঁ কি যে মোৰ যিমান ভালকৈ মই চলাব পাৰোঁ বা যিমান ভালকৈ মই দিব পাৰোঁ নিজৰ বেষ্ট সেইটোৱে দিম বুলি আশা কৰি গৈছিলোঁ বাছ যোনটো শেষ হ'ব বুলি মই জাষ্ট লাষ্টৰ সদায় আমাৰ যেনেকৈ মই যিমান লং ডিষ্টেঞ্চ চাইক্লিং কৰিছিলোঁ সেই লাষ্টৰ 50 কিলোমিটাৰতহে ভাৱটো আহে আৰু ভিতৰৰ পৰা কি যে শেষ হ'বগৈ ইভেণ্টটো আৰু শেষ কৰিমগৈ মই সময় হিচাপত সেই তেতিয়াহে ভাৱটো আহিছে তাৰ বাহিৰে মই যিমান 13 দিন ক'ব লাগিব আৰু 13 দিন মই পূৰা ট্ৰাই কৰিছোঁ কি যে মই পূৰা যিমান পাৰোঁ নিজৰ ভালকৈ দিওঁ চ' ডেট মই গৈ পেলাই ভালকৈ শুই পিছদিনা আকৌ চাইক্লিং কৰিব পাৰোঁ সেইটোৱে কেনেকৈ আহিলে ভাবটো যে আপুনি সেই কৰিব লাগে মানে ৰাইডটো কৰিবলৈ এইটো ধৰক আমি যিহেতু চাইক্লিং কৰি থাকোঁ লং ডিষ্টেঞ্চ তো চবৰে এটা আশা থাকে কি যে ইমান লং ডিষ্টেঞ্চ এটা চলালে ভাল হয় তো আপোনাৰ ইণ্ডিয়াৰ এইটো লংগেষ্ট নেশ্যনেল হাইৱে হয় আমাৰ এইটো NH44 বুলি কয় আৰু এইটো আমাৰ ইণ্ডিয়াৰ আপোনাৰ লংগেষ্ট হাইৱে তো এইটোত চবৰে চলাবলগীয়া এটা আশা থাকে কি যে মই এইটোত চলাব পাৰিলে ভাল হয়
তো সেই চান্সটো আমাক দিল্লী ৰেণ্ডনাৰ্ছে দিলে, তেওঁলোকে এইটো ইভেণ্টটো অৰ্গেনাইজ কৰিছে। তো তেহেঁতিয়ে গোটেই আমাৰ খোৱা মেলা হোৱা হোটেল চোটেল চব তেহেঁতিয়ে চায়। তো তেহেঁতি এইখিনি আমাৰ দেখৰেখ কৰি দিছে, গোটেই চোৱা চিতা কৰিছে। তো তেহেঁতৰ হেল্পত আমিতো চলাইছোঁ, আমাৰো ভাল লাগিছে তেনেকৈ চলাব পাৰিছোঁ যে, সেইটোৱে। আৰু আপুনি যিহেতু আপোনাৰ হাতত এখন মমেণ্টো আছে, লগতে এটা মেডেলো আছে, গতিকে সেইটো নিশ্চয় আপোনাক তাৰ পৰাই দিয়া আছে কমপ্লিট কৰাৰ পাছত। আৰু কি দিলে তাতে? আপোনাৰ তাৰ লগত আপোনাৰ ইভেণ্টটো ষ্টাৰ্ট হোৱাৰ আগতে আমাৰ জাৰ্চি দিছিলে, তেনেকৈ টি চাৰ্ট অলপ গুডিজ বুলি আমি কওঁ, সেইখিনি দিছে। বাট এজ এ ফিনিচাৰ আমি তেনেকৈ ফিনিচাৰত আমি এটা প্লেগ পাইছোঁ, আৰু নিজৰ নাম আমাৰ লিখা আছে, এনগ্ৰেভড হৈ আছে, ফিনিচাৰ্ছ মেডেল দিয়া হৈছে, আৰু অলপ গাৰ্লেণ্ড তেনেকৈ মালা দিয়া হৈছে, পিন্ধোৱা হৈছিল আৰু সেইখিনি। আৰু বাকী আদাৰৱাইজ মেইনলি আমাৰ নিজৰ কাৰণে আমাৰ এখন এটা প্লাগ এটা আছে, আৰু এটা মেডেল দিয়া হৈছে আমাক তেনেকৈ। আৰু কেইটোকে কমপ্লিট কৰা অসমৰ বা উত্তৰ পূৰ্বৰ কোনোবা চাইক্লিষ্ট আছে নেকি এতিয়ালৈকে? এতিয়া মই জনা মতে হ'বও পাৰে, নহ'ব পাৰে, সেইটো মই একদমেই ধীৰ কৰি ক'ব নোৱাৰোঁ কি যে কোনোবা আছেনে নাই। বাট মই জনা মতে নাই চাগে, হ'বও পাৰে, বাট সেইটোৱে ক'ম, থাকিব পাৰে নাথাকিব পাৰে। বাট মই জনা মতে একেবাৰে মই নাজানো বুলি ক'ম আৰু মই তেনেকৈ কথাটো। অসমৰ পৰা এইবাৰ আপুনি কেইটোকে কাৰণে অকলে গৈছিলে? হয়, এইবছৰ মই অসমৰ পৰা প্ৰথমে আছিলোঁ, বাট নৰ্থ ইষ্টৰ পৰা আমি দুজন গৈছিলোঁ, আৰু এজন আছিল আপোনাৰ ডক্টৰ হিৰেন্দ্ৰ কাশ্যপ বুলি, তেওঁ অৰুণাচলত থাকে, অৰুণাচলত জাজ হয় তেওঁ। তো দাদাও গৈছিলে, কিন্তু দাদাই আপোনাৰ অলপ তেওঁৰ নীট পেইন হোৱাৰ কাৰণে দাদাই ছেকেণ্ড ডে'ৰ পিছত এৰি দিলে, আৰু কি যে নাই তেওঁৰ কাৰণ হেল্থ ইছ্যুটো এটা কথা আছে, কাৰণ স্বাস্থ্যত হানি কৰি এইবোৰ কৰি লাভ নাই। তো দাদাই সেইটো ভাবিয়েই কি যে নাই মই বেছি কষ্ট নিদিওঁ দেহাক, আচলতে তেওঁ সেইটোৱে ফিজিকেল নিজৰ চাই পেলাই তেওঁ এইটো ডিচিশ্যনটো ল'লে কি যে তেওঁ তাতে ৰাইডটো ৰখাই দিয়া ভাল। বাট আদাৰৱাইজ তেওঁ যদি গ'ল হয় চব ভালভাৱে, আশা আছে তেওঁ ভালকৈ কৰিব পাৰিলে হয়। 7জন যে গৈছিলে, আপোনাৰ 7জনে কমপ্লিট কৰা নাই টোটেলি? নাই 7জনৰ ভিতৰত অকল 6জনেহে কমপ্লিট কৰিব পাৰিছে। হয়। আৰু আপোনালোকৰ দিনটো কিদৰে ষ্টাৰ্ট হৈছিলে 14 দিনৰ ভিতৰত? আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে চাইক্লিং, লগতে ধৰি লওক কিমান ঘণ্টা চাইক্লিং কৰিছে গোটেই দিনটো, লগতে ক'ত খোৱা বোৱা কৰে বা ক'ত থকা মেলা কৰিছিলে, অলপ যদি আপুনি আভাসটো দিয়ে। এতিয়া আপোনাৰ থকা মেলাখিনি গোটেই আমাৰ অৰ্গেনাইজাৰে চাইছিলে। এতিয়া আপোনাৰ ডেইলি ক'বলৈ গ'লে আমি 280 নহ'লেও অন এন এভাৰেজ 280 কিলোমিটাৰ আমি হিচাপ কৰিছোঁ, কাৰণ ধৰক প্ৰথম দিনা আমি 300 কিলোমিটাৰ চলাইছোঁ, 2 নম্বৰ দিন 280, 270। তো আমি যেতিয়া এভাৰেজ এটা ওলাইছোঁ অন ডেইলি বেচিছ আমি 270 পৰা 280 ভিতৰত আমি চাইক্লিং কৰিছোঁ। এতিয়া আপুনি যদি সময় হিচাপত যদি ধৰা হয়, আমাৰ চবতছে বেছি টাইম লাগিছিলে 20 ঘণ্টা এদিন লাগিছিলে। আমি 20 ঘণ্টা একেৰাহে নহয়, এইটো আমাৰ মানে খানা ৰেষ্ট কৰা মিলাই মিলি আমি 20 ঘণ্টা চাইক্লিং কৰিছিলোঁ। কিন্তু সেই 20 ঘণ্টা চাইক্লিং কৰাৰ পিছত আমি অকল 3 ঘণ্টাহে শুবলৈ পাইছিলোঁ। তো সেইটো যদি সেই প্ৰশ্নটো মানে অলপ দিগদাৰ হৈ যায়, কাৰণ আপোনাৰ ডেইলি ধৰক কিছুমান দিন আমি অকল 16 ঘণ্টা চলাইছোঁ, এদিন 20 ঘণ্টা চলালোঁ, এদিন আমি 6 ঘণ্টা শুইছোঁ, এদিন আমি অকল 2 ঘণ্টামানহে শুব পাইছোঁ। তো আৰু চব ৰাইডাৰৰ আপোনাৰ টাইমিংটো বেলেগ আছে। কোনোবা এজন ৰাইডাৰ আছে যোনে 8 ঘণ্টামানকৈ শুইছে ডেইলি, বা তাতকৈ বেছি হৈছে, কাৰণ তেওঁ ভালকৈ চলাই, তেওঁৰ পাৰফৰ্মেঞ্চটো ভাল। বাকী আমি নিজে এটা মিডিঅ'কাৰ ৰাইডাৰ বুলি নিজকে কওঁ। তো সেইটো হিচাপত আমি মোৰ 3 ঘণ্টা শুইছোঁ, কেতিয়াবা 2 ঘণ্টাও শুইছোঁ তেনেকৈ। তো তেনেকৈ সেইখিনি গোটেই টাইমিংখিনি মেনেজ কৰা হৈছে আৰু এই গোটেই 14 ডেজৰ ভিতৰত। আৰু আপোনাৰ যাত্ৰা পথত ধৰি লওক আপুনি ৰ'দ পাইছে, হয়তো আপুনি বৰষুণ পাইছে বা বতাহ পাইছে, বৰষুণ পাইছে, এনেকুৱা ধৰণৰ কিবা সন্মুখীন হৈছে নেকি, কিবা প্ৰাকৃতিক দুৰ্যোগ? এটা ভাল কথা বুলি ক'ব লাগিব কি যে আমি বৰষুণ ক'তো নাপালোঁ। সেই বৰষুণ হ'লে আমাৰ অলপ লেতেৰা হৈ যায়। তাৰ বাহিৰে ঠাণ্ডাটো বিশেষ পাইছিলোঁ আপোনাৰ, কাৰণ শ্ৰীনগৰত এতিয়াও বৰফ আছিল আমি অহালৈকে। আমি তাতে আমি যেতিয়া আৰম্ভ কৰিছোঁ আপোনাৰ টেম্পাৰেচাৰটো -2 আৰু 2-3 ডিগ্ৰী মানত দেখাইছিলোঁ মাইনাছ টেম্পাৰেচাৰ। তাৰপিছত আমি যিয়ে তলত আহিব দিল্লী UP সোমালোহি, এতিয়া আপোনাৰ টেম্পাৰেচাৰটো আমি ইভেন 48 ডিগ্ৰীলৈকে গৈ পাইছেগৈ। আৰু যেতিয়া আমি তামিলনাডু এইফালে গুচি গ'লোগৈ, তেতিয়া আমি সন্মুখৰ পৰা মানে হেডউইণ্ড আৰু যোনটো আমাৰ সন্মুখৰ যোনটো বতাহ সেইটো পাইছোঁ, হেডউইণ্ডটো পাইছোঁ। তো তাতে আপোনাৰ টেম্পাৰেচাৰ আহিছে 48 ডিগ্ৰী চেলচিয়াছ, আৰু আপুনি সন্মুখৰ পৰা বতাহ পাইছোঁ। এই দুটা আমি প্ৰব্লেম পাইছোঁ, যোনটো আপোনাৰ নৰ্মেল চাইক্লিঙৰ কাৰণে। বাট এইটোৱে ডিফাৰেঞ্চ, আমি 14 দিনত আপুনি -, ডিগ্ৰী টেম্পাৰেচাৰৰ পৰা 48 ডিগ্ৰী টেম্পাৰেচাৰলৈকে নামি আহিছোঁ আৰু ডাইৰেক্টলি। যেতিয়া কমপ্লিট কৰিলে, যেতিয়া আপোনাৰ মেডেলটো পিন্ধাই দিয়া হ'ল, গতিকে তেনেকুৱা সময়ত কেনেকুৱা হৈছিলে, আপোনাৰ মনৰ অৱস্থাটো কেনেকুৱা আছিলে? এইটো স্পীচলেছ বুলিয়ে ক'ব লাগিব, কাৰণ মই সেই যেনেকৈ আপোনাক কৈছোঁ, শেষ মুহূৰ্তলৈকে আমি ক'ব নোৱাৰোঁ কি যে আমাৰ শেষ হ'ব নাই। তো তেতিয়ালৈকে মোৰ বিশ্বাসেই হোৱা নাছিলে কি যে মই কমপ্লিট কৰিব পাৰিছোঁ, কাৰণ এতিয়ালৈকে যিমানেই ইভেণ্টছ কৰিছোঁ সদায় চবৰে নিজৰ নিজৰ চেলেঞ্জ আছে। ধৰক কিবা চাইকেলত প্ৰব্লেম হৈছে বা কিবা দেহাত প্ৰব্লেম হৈছে। তো সেই শেষ মুহূৰ্তলৈকে ভাৱটোৱে অহা নাই কি যে শেষ হৈছে। যেতিয়া মোক মেডেল পিন্ধালে, চবে কংগ্ৰেচুলেট কৰিছে, তেতিয়া ভিতৰৰ পৰা ভাবিছোঁ মই সঁচাকৈ কৰিলোঁগৈ। 14 দিন সঁচাই চাইকেল চলাইছোঁ, সঁচাই 14 দিনত 3600
কিলোমিটাৰ চলাইছোঁ মই সেই তেতিয়া বহুতে ভাল লাগিছে নিজক প্ৰাউড ফিল কৰিছোঁ আৰু চাইকেলখন আপুনি ইয়াৰ পৰা লৈ গৈছিলে আৰু কি চাইকেল আপুনি ব্যৱহাৰ কৰে মই আপোনাৰ এখন এনেই আমি ৰোড বাইক বুলি হয় কিন্তু ব্ৰেণ্ড হ'ল মোৰ জাৱা চাইকেল হয় আৰু সেইখন মই মোৰ নিজা চাইকেলে হয় মই আপোনাৰ ইয়াতে খুলি ডিচেম্বল কৰি আপোনাৰ ফ্লাইটত লৈ গৈছিলোঁ শ্ৰীনগৰত আমি ৰেডি কৰি চবে তাৰ পৰা শ্ৰীনগৰৰ পৰা কন্যাকুমাৰীলৈ চলাই আহিছিলোঁ আকৌ ছেইম কন্যাকুমাৰীত আমি ডিছএছেম্বল কৰি আকৌ চবেই নিজে উভতাই লৈ গুচি আহিছোঁ চাইকেলবোৰ চব নিজা চাইকেল আছে নিজৰবোৰ সেইবোৰে যিহেতু আপুনি এখন হস্পিটেলত IT বিভাগত কাম কৰি আছে বৰ্তমান সময়ত গতিকে আপুনি বহুতো ব্যস্ত ব্যক্তি তাৰ মাজতে আপুনি চাইক্লিঙৰ কাৰণে কিদৰে সময় উলিয়াই বা আপুনি তাৰ কাৰণে প্ৰিপেৰেশ্যনটো আপুনি কিদৰে কৰিছিলে যোৱাৰ আগমুহূৰ্তত তো কৰ্মব্যস্তটো বহুত বিজি থাকোঁৱে কিন্তু তাৰ বাহিৰে মই প্ৰেক্টিছ ক'বলৈ গ'লে বা সময় ওলাবলৈ আপোনাৰ যোনটো দেওবাৰ দিনটো হয় সেইটোৱে পোৱা হয় তাৰ বাহিৰে শনিবাৰ দিনটো কেতিয়াবা পোৱা হয় তো সেই দুটা দিনতে যিমান পাৰোঁ মই সময় ওলাই ধুনীয়াকৈ প্ৰেক্টিছ কৰোঁ তাৰ বাহিৰে মই অফিচলৈ চাইকেল লৈয়ে যাওঁ চাইকেল লৈ অহা যোৱাই কৰোঁ সদায় এদিন দুদিন থাকে যেতিয়া মই নিনিওঁ কিন্তু তাৰ বাহিৰে মই বৰষুণ হ'লেও ৰ'দ হ'লেও চাইকেলখন লৈ যাওঁ তেনেকৈ আপ ডাউন কৰোঁ অফিচৰ পৰা আপোনাৰ ইয়াৰ পৰা মোৰ 10 কিলোমিটাৰ নহ'লেও মুঠ 9 কিলোমিটাৰমান হৈ যায় আপ ডাউন গ'লে আপোনাৰ 20 কিলোমিটাৰ ধৰিব পাৰি তো ডেইলি আপ ডাউন মোৰ সেইটোতে প্ৰেক্টিছ এটা হৈ যায় আৰু তাৰ বাহিৰে ছেটাৰডে ছানডে যিমান সময় পাম ভালকৈ মই তেনেকৈ প্ৰেক্টিছ কৰোঁ আৰু সেইখিনিয়ে আৰু হস্পিটেলৰ ফালৰ পৰা ফুল্লি ছাপোৰ্ট কৰে আপোনাক যিহেতু আপুনি ছুটি লৈ যাব লগাও হয় তেওঁলোকে ফুল্লি বহুত সেইটোতে মই বহুত ধন্যবাদী তেওঁলোকৰ ওপৰত তেওঁলোকে বহুত ফুল্লি ছাপোৰ্ট কৰে ধুনীয়াকৈ মোক কাৰণ কামৰ সময়ত মই ভালকৈ পূৰা ফুল ডেডিকেশ্যনলি কাম কৰোঁ কিন্তু ছুটিৰ সময়ত তেওঁলোকে ভালকৈ মোক হেল্পো কৰে কি যে যোৱা তুমি গৈ কৰি আহাগৈ কিন্তু আহি কাম মই ভালকৈ কৰিবলৈ সেইটো কণ্ডিশ্যন থাকে সেইখিনি ভালকৈ কৰোঁ আৰু যিহেতু আপুনি সোমবাৰে আহি পেলাই গুৱাহাটীত আহি ভৰি দিলে গতিকে সোমবাৰে যেতিয়া আপুনি বিমানবন্দৰত ভৰি দিছে তাৰ পৰা আকৌ আপুনি ইয়াতে হয়তো চাইকেল লৈ আহিছে ঘৰলৈ নাই ইমান কৰা নাই কাৰণ চাইকেলখন আপোনাৰ পেকিঙত আছে পেকিং খুলি পেলি আকৌ এছেম্বল কৰা এটা টাইম লাগে তো মানে মোৰ জেনেৰেলি ইভেণ্টছবোৰ হয় খুলি লৈ যাওঁ ৰাইডটো কৰোঁ আকৌ খুলি আহি থৈ দিওঁ আফটাৰ 3-4 দিনৰ পিছতহে মই চাইকেলখন ওলাওঁ কাৰণ বডিটো বহুত কষ্ট পায় কাৰণ এইবাৰ মোৰ আমাৰ যেনে চেফিং বুলি কয় আৰু আপোনাৰ ধৰক স্কিনবোৰ অলপ বাৰ্ণ হৈ যোৱাৰ নিচিনা অলপমান সেয়া হৈ যায় তো তেনেকুৱা মোৰ আপোনাৰ 7 নম্বৰ দিনৰ পৰাই হৈছে তো 7 নম্বৰ দিনৰ পৰা বাকী 7 দিন মই তেনেকৈ কষ্টতে চলাইছোঁ অলপমান বডিৰ অলপ কষ্ট দেহাৰ কষ্টতে চলাইছোঁ অলপমান তেনেকৈ এতিয়াও সেইটো ৰিকভাৰী অলপ টাইম লাগিব হ'বলৈ এতিয়া আপুনি সুস্থ নে সম্পূৰ্ণ এনেই ফিজিকেলিটো মই লাগিছে ঠিকে আছে বাট ইণ্টাৰনেলি অলপ হ'লেও ক'ৰবাত প্ৰব্লেম বা নহয় বা বডি ৰেষ্ট লাগিব চ' মই 50% বুলিয়ে ক'ম কাৰণ 50%টো ভালেই লাগিছে নিজকে বাকী 50% মই নিজক ৰিকভাৰী দিব লাগিব অলপ ৰেষ্ট দিব লাগিব ভালকৈ খানাবোৰ খাব লাগিব কাৰণ সেই 14 দিনত আমাৰ খানাও কম হৈছে আমি ধৰক লিকুইড ফুডে বেছিকৈ খাইছোঁ কাৰণ টাইম ছেভ কৰিব লাগে আমি এনাৰ্জি পাব লাগে তো আমি লাষ্টৰ ফালে আমি কি হৈছে আমি আইচক্ৰীম বেছিকৈ খাব ধৰিছিলোঁগৈ ৰাতি আপোনাৰ 12-1 বজাত আইচক্ৰীম খাইছোঁ 2টাকৈ আইচক্ৰীম খাইছোঁ গোটেইকেইজনে কিয় কাৰণ দেহাত জোৰ লাগে জোৰ আপোনাৰ আহিছে চুগাৰ খালে তো আমি সেই চুগাৰ খাই দেহাত জোৰ দি আছোঁ ৰাতি 1 বজাত 2 বজাত তো সেইখিনি ডায়েট অলপ সব গণ্ডগোল হৈ গৈছে তো অলপ সেই ডায়েটবোৰ এতিয়া লাহেকৈ কণ্ট্ৰল আনিবলৈ চ' ডেট আমাৰ বডি চাইকেলবোৰ এতিয়া নৰ্মেল হৈ যায়গৈ চবে আপোনাৰ গুৰু কোন চাইক্লিঙৰ গুৰু কোন আপোনাৰ চাইক্লিং গুৰু তেনেকৈ নাই মই নিজে গুৰু বুলিয়ে মানো কাৰণ মই নিজৰ হিচাপতে নিজেখিনি কৰোঁ যেনেকৈ যিমান শিকিছোঁ চব মই আপোনাৰ ইউটিউব বা গুগল কৰি চাই মেলি শিকিছোঁ বাকী মই নিজকে তেনেকৈ নিজকে তেনেকৈ শ্বাৰ্প আৰু ট্ৰেইন আপ কৰিছোঁ আৰু যোনখিনি চাই বা কোনোবা যদি আমাৰ ভাল যিমান ছিনিয়ৰ ৰাইডাৰ আছে তেওঁলোকে কেতিয়াবা কথা পাতে অলপ ৰেফাৰেঞ্চ লওঁ বা আমাৰ ইণ্ডিয়াতো বহুত ভাল ৰাইডাৰ আছে যাৰ লগত মোৰ চিনাকি হৈছে তো কিবা যেতিয়া ডাউট আহে তো মই জাষ্ট ৰেফাৰেঞ্চ অলপ লৈ লওঁ তো গুৰু হিচাপে মোৰ তেনেকৈ কোনো নাই স্পেচিফিকেলি বাট মই চবৰ পৰা হেল্প লওঁ কাৰণ চবে হেল্প কৰে সিজনে তো যদি মই কিবা বস্তু নাজানো আৰু যদি বেলেগে জানে মই সুধি লওঁ বা মই যদি জানো তেওঁলোকে নাজানে তো তেওঁলোকে আমি চব নিজকে সেইটোক বহুত হেল্প কৰি চবকে তেনেকৈ আমি নিজে ভালকৈ কামটো কৰোঁ আৰু আপুনি চাইক্লিঙলৈ কিদৰে আহিলে আপোনাক কোনে আপোনাৰ অনুপ্ৰাণিত কৰিলে চাইক্লিঙলৈ আহিবলৈ কাৰণে চাইক্লিং আহিবলৈ প্ৰথম মোৰ মেইন কাৰণ আছে 2018ত মই আচলতে গুৰগাঁৱত জব কৰি আছিলোঁ তো 2018ত মই অসমলৈ উভতি আহিছিলোঁ তাৰপিছত মোৰ অলপ ওজন বাঢ়ি গৈছিলেগৈ অলপ অভাৰৱেইট হৈ গৈছিলেগৈ তো সেই অভাৰৱেইটটো কমাবলৈ মই তেনেকৈ লাহেকৈ চাইক্লিং ষ্টাৰ্ট কৰিছিলোঁ তো তেনেকৈ চাইক্লিং ষ্টাৰ্ট কৰোঁতে মোক কোনোবা এজন দাদাই ক'লে কি যে তুমি যিহেতু ইমান চাইক্লিং কৰি থাকা আমাৰ এনেকুৱা লং ডিষ্টেঞ্চ ইভেণ্ট হয় গুৱাহাটী ৰেণ্ডনেছ বুলি ক্লাব এটা আছে তেওঁলোকে অৰ্গেনাইজ কৰে তো তুমি তাতে ট্ৰাই কিয় নিদিয়া তো তেনেকৈ ট্ৰাই কৰি বহুত ভাল লাগিলে কি যে ইমান লং ডিষ্টেঞ্চ চাইক্লিং আছে প্ৰথম সময়ত কি যে 600 কিলোমিটাৰ 400 কিলোমিটাৰ এনেকৈ কোনোবাই চলাবও পাৰে হয়তো এনেকৈ চিনাকি হয় তো তেনেকৈ মই আপোনাৰ 100 কিলোমিটাৰ 200 কিলোমিটাৰ 400 500 600 ইভেন 1000 কিলোমিটাৰলৈকে অসমত চলাই পাইছোঁ আৰু তেনেকৈ গুৱাহাটী ৰেণ্ডনেছ আণ্ডাৰত আৰু আপুনি কিবা মেছেজ দিব বিচাৰিছিলে নেকি এবাৰ যিটো আপুনি মটো আছিলে নেকি কিবা আপোনাৰ
মটো তেনেকৈ আছে আপোনাৰ ফিটনেছৰ কাৰণে বুলিয়ে ক'ম আৰু ফিটনেছ নিজকে ৰাখিব লাগে প্লাছ মই যিহেতু এতিয়া কেঞ্চাৰ হস্পিটেলত কৰোঁ তেওঁ নিজকে মানে কেঞ্চাৰৰ পৰা মুক্ত ৰাখিব পাৰিলে ভাল বুলিয়ে ক'ম আৰু কাৰণ এতিয়া ফিজিকেল ফিটনেছ নিজকে ফিট ৰাখিলে নট অনলি কেঞ্চাৰ বহুত বেমাৰে আপুনি তাৰ পৰা বাচি থাকিব পাৰে তো সেইটো ফিটনেছটো মেইন আৰু চবৰ কাৰণে কোনোবা মানুহজন যদি অলপ হ'লেও সুস্থ থাকে ভালে পূৰা সুস্থ নহ'লেও ভালকৈ যদি ফিজিকেল ফিটনেছ কৰে খানা চানা ভালকৈ প্ৰ'টিন ডায়েট যদি খায় তাৰ ধৰক সৰু বেমাৰ আজাৰৰ পৰাও তেওঁলোকে বাচি থাকিব পাৰে নট অনলি কেঞ্চাৰ সৰু বেমাৰ আজাৰৰ পৰাও বাচি থাকিব পাৰে সেইটোৱে মটো বুলি ক'ব পাৰি আপুনি যিটো K2K কৰিলে সেই কৰিবৰ কাৰণে আপুনি ধৰি লওক নিজকে ডায়েট মানে কৰিব লগা হৈছিলে নেকি ডায়েট অলপ ৰেষ্ট্ৰিকশ্যন আনিব লগা হৈছিলে কাৰণ মোৰ আপোনাৰ 2023 নৱেম্বৰত সৰু এক্সিডেণ্ট এটা হৈছিলে মই হস্পিটেলাইজ হৈ গৈছিলোঁ আৰু 1.5 মাহৰ কাৰণে তো সেইটো কাৰণে মোৰ অলপ ৱেইট গেইন হৈছিলেগৈ তো সেই ৱেইট গেইন আমি যেনেকৈ সোনকালে গেইন কৰিব পাৰোঁ লুজ কৰিব নোৱাৰি তো লুজটো মোৰ হোৱা নাছিলে তো সেইটো কাৰণে অলপ মই ডায়েট ৰেষ্ট্ৰিকশ্যনছ আনিছিলোঁ অলপ ইনটেকটো অলপ কমাই দিছিলোঁগৈ বা দিনত মানে ইউজুৱেলি মই ৰাতিপুৱা খাওঁ আকৌ লাঞ্চৰ আগতে এবাৰ খাওঁ তো সেইটো অলপ ইনটেকটো মই কোৱাণ্টিটিটো কমাই দিছিলোঁ তো তেনেকৈ অলপমান ৱেইট লুজ হৈছিলে তো ৱেইট লুজ কৰি বাকীখিনি মোৰ মাছল মেমৰি আছে বুলিয়ে ভাবিছিলোঁ কাৰণ তাৰ আগতে মই বহুত লং ডিষ্টেঞ্চ ইভেণ্ট কৰি ৰাখিছিলোঁ তো সেইটোৰ কাৰণে চাগে হৈ গৈছে বুলি ভাবিছোঁ আৰু এতিয়া আৰু ঘৰৰ ছাপোৰ্ট কেনেকুৱা মা দেউতাৰ ছাপোৰ্ট কেনেকুৱা যিহেতু আপুনি 14 দিনৰ কাৰণে আপুনি একেৰাহে চাইকেল চলাই আছে ঘৰটো নিশ্চয় অলপ হ'লেও চিন্তা কৰি থাকে গতিকে তেখেতসকলৰ ৰেছপন্স কেনেকুৱা বা কিদৰে আপোনালোক সহযোগিতা কৰিছে গোটেই ধৰি লওক এই ৰাইডকেইটাৰ ক্ষেত্ৰত হয় ভগৱানৰ কৃপাত মই এইটোৱে ক'ম কি যে মই ফুল ছাপোৰ্ট পাইছোঁ নট অনলি ফ্ৰম ফেমিলি ফ্ৰেণ্ডছ অফিচ কলিগ মোৰ যিমান চাইক্লিঙৰ চিনাকি আছে চবৰ পৰা বহুত ডাঙৰ আৰু ভাল ছাপোৰ্ট পাইছোঁ কাৰণ বহুতে কয় কি যে কাৰোবাৰ ফেমিলি ছাপোৰ্ট মোৰ নট অনলি ফেমিলি ছাপোৰ্ট মোৰ চব ফেমিলি বুলিয়ে ক'ব লাগিব এতিয়া নিজৰ ঘৰৰ ফেমিলি অফিচটোও এটা ফেমিলি হৈ গ'ল আজিকালি তাৰপিছত মোৰ চাইক্লিং কমিউনিটি তাৰো এটা ফেমিলি হৈ গ'লগৈ মোৰ 3টা ফেমিলি এতিয়া সেই 3টা ফেমিলিৰ পৰা মই ফুল ছাপোৰ্ট পাইছোঁ এতিয়া কিছুমান টাইম এনেকুৱা হৈছে য'ত মোৰ মানে অলপ ভাগৰ লাগিছে অলপ কষ্ট হৈছে দেহাত তো সেইখিনি সময়ত ঘৰৰ পৰাও ফোন আহিছে কি কৰিছ পাৰিছনে তেনেকুৱা হৈছে চাইক্লিং কমিউনিটিৰ পৰাও ফোন আহিছে এনেই খবৰ ল'বলৈ মানে ভাল টাইমত ফোন আহি গৈছে তো চলায়ো ভাল লাগিছে পাৱাৰো আহি গৈছে কি যে পাৰি আৰু তো সেই মোৰ নট অনলি ওৱান ফেমিলি মোৰ 3টা ফেমিলি আছে বুলি ক'ম আৰু মায়ে বিশেষকৈ ফোন কৰিলে কি কৰে ৰাতি যেতিয়া আপুনি ধৰি লওক চাইক্লিং সময়ৰে এদিনত তাৰপিছত হয়তোতো অলপ চিন্তাটো থাকেই মাক হিচাপে নিশ্চয় মাতো সদায় থাকিব চিন্তা নাথাকে নাই তো মায়ে ফোন কৰে অলপ কমকৈ কৰে আগতেও প্ৰথমতে কৰিছিলে এতিয়া জানে আৰু কি যে নাই যেতিয়া তেতিয়া কৰিব নাই কাৰণ টাইমিংটো ফিক্স নাথাকে এতিয়া ধৰক কোনোবা এদিন মই 12টাত সোমাইছোঁ কোনোবা এদিন ৰাতিপুৱা 5:30 সোমাইছোঁ তো মানে ৰাতিপুৱা 8টাত ওলাই ৰাতিপুৱা 5:30 সোমাই আছোঁ তো সেইখিনি সময়ততো প্ৰায়ভাগ মানুহ শুই থাকে বা উঠিছে তো সেই টাইমটো মই নিজে যেতিয়া মই সোমাইছোঁ সেইখিনি সময়ত মই ফটো বা মেছেজ এটা দি দিওঁ তো মায়ে গম পাই যাওঁ ঠিক আছে ই সোমাইছে বাকী মা সেই গ্ৰুপটোত আছিলে যোনটো গ্ৰুপটোত আমাৰ গোটেই ইনফৰ্মেশ্যন শ্বেয়াৰ হৈছিলে তো মায়ে ৰাতিপুৱাৰ মেছেজটো দেখিলে গম পাই যায় যেতিয়া আমাৰ অৰ্গেনাইজাৰে ফটোটো দিয়ে ই ওলাইছে আৰু ভালে আৰু তাতে গোটেই ইনফৰ্মেশ্যনখিনি পাই মাজে সময়ে ফোন কৰে আৰু বাট টাইমিংটো কেতিয়াবা ভাল নহয় যেনেকৈ মই সেইখিনি সময়ত পাহাৰ বগাই আছোঁ যেনিবা একদম ভাগৰ লাগিছে সেইটো অৱস্থাত কথা পাতিবই নোৱাৰি মানে মনৰ ইচ্ছা থাকিলেও কথা পাতিব নোৱাৰি তো মায়ে কৈ দিওঁ নালাগে হ'ব দে থৈ দিয়ে আৰু ফোনটো তেনেকৈ আৰু যিহেতু আপুনি ইণ্ডিয়াৰ আটাইতকৈ মানে বিজি এটা ৰাস্তাত বা আপুনি চাইক্লিং কৰিছিলে গতিকে তাত ট্ৰেফিকৰ কথাটো কেনেকুৱা আছিলে ট্ৰেফিকৰ কাৰণে কিবা অসুবিধা হৈছিল নেকি আপোনাৰ ট্ৰেফিকৰ অসুবিধা তেনেকৈ হোৱা নাছিলে ইমান কাৰণ আমি অনবৰত আমি নেশ্যনেল হাইৱেতে আছিলোঁ আৰু সেইটো নেশ্যনেল হাইৱেত প্ৰায়ভাগ চাইকেল চলিয়ে থাকি বুলিয়ে জানো কাৰণ আমাৰ এতিয়া প্ৰায়ভাগ গাঁৱে চাই যিমান যোৱা হয় এতিয়া আমাৰ অসমতে চাওক আপোনাৰ প্ৰায় আপাৰ আছামতে বা লৱাৰ আছামতে মেইন মড অফ কমিউনিকেশ্যন আমাৰ চাইকেলে হয় সৰু চাইকেলখনে তো সেই চাইকেল বহুতে কৰি থাকে কাৰণে ইমান একো দিগদাৰ পোৱা নাই বাছ আপোনাৰ চিটিৰ ভিতৰত আপোনাৰ যেনেকৈ আমি বেংগলোৰ চিটি দি গৈছোঁ নাগপুৰ চিটিৰ মাজেদি গৈছোঁ তাতে অলপমান কষ্ট হৈছে কাৰণ তাতে ট্ৰাফিক আছে বহুত বেছি আমি চবেই গম পাওঁ তো তাৰ বাহিৰে তেনেকৈ একো বিশেষ কষ্ট পোৱা নাই বাছ এতিয়া আপোনাৰ তেওঁলোকে ৰাস্তাৰ অলপ কনষ্ট্ৰাকশ্যন কৰি আছে অলপ নতুন 4 লেন 6 লেন বনাই আছে তো সেইটো কনষ্ট্ৰাকশ্যন যিহেতু কৰি আছে তাৰ কাৰণে অলপমান কষ্ট হৈছে যোনটো আপোনাৰ চব জেগাতে হয় এইটো কনষ্ট্ৰাকশ্যনৰ কাৰণে কিন্তু তাৰ বাহিৰে একো তেনেকৈ বিশেষ কষ্ট পোৱা নাই আৰু কন্যাকুমাৰীত যেতিয়া আপোনাৰ যাত্ৰাটো শেষ হৈছিলে 14 দিনৰ অন্তত অসমৰ পৰা কোনোবা আছিলে নেকি আপোনাৰ মা দেউতা গৈছিলে নেকি তাতে হয় মা দেউতাহঁতে গৈ পাইছিলে মই কৈছিলোঁ কি যদি পাৰা আহিবা কাৰণ তেওঁলোকে আগতেও বহুত ইভেণ্টছ মোৰ চাইছে কেতিয়াও গৈ পোৱা নাই মোৰ ইণ্ডিয়াত হৈছে এটলিষ্ট তোমালোকে ট্ৰাই কৰিব পাৰা নিজৰো ভাল লাগিব কি যে এনেকৈ কিবাটো ময়ো আছোঁ বুলি তেনেকৈ বাকী আৰু কোন ৰাইডাৰ আহে তো তেওঁলোকক লগ পাব পাৰে তো সেইটো বুলি মই মা দেউতাহঁতক মাতিছোঁ তেওঁলোকে গৈও পাইছে বাকী ৰাইডাৰবোৰৰ লগতো কথা পাতিছে গামোচাও লৈ গৈছে ফুলাম গামোচা লৈ গৈছে তো চব ৰাইডাৰবোৰক পিন্ধাইও দিছে তেওঁলোকে বহুত ভালো পাইছে তেনেকৈ আপোনাক অনুকৰণ কৰি অসমৰ হয়তো বহুতো চাইক্লিষ্টে K2K সম্পন্ন কৰিব বিচাৰিব গতিকে তেখেতসকলক উদ্দেশ্যে আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব কিদৰে
প্ৰচেছ এইটোৰ কাৰণে বা কেনেকুৱা ধৰণৰ ব্যয়বহুল এই কেটো মই অকল কেটোকে বুলি নকওঁ, যিমান ইভেণ্টছ আছে চববোৰৰ কাৰণেই ক'ম কি যে এটা মন বনাই ল'ব লাগে কি যে নাই মই এইটো এটা লং ডিষ্টেঞ্চ বা এটা ভাল ইভেণ্ট এটা কৰিম, তো সেইটোৰ কাৰণে এটা লক্ষ্য ৰাখি তেনেকৈ ধুনীয়াকৈ প্ৰেক্টিছ কৰিব লাগে, নিজৰ ডিটাৰমিনেশ্যন যেনেকৈ পঢ়া শুনাত যেনেকৈ কৰোঁ, তো সেইটোত কিবা এটা যিকোনো এটা চাইক্লিং বুলি যিকোনো ইভেণ্ট আৰু বা যিয়ে স্পৰ্টছ কোনোবাই লৈছে কি যে মই বক্সিং কৰোঁ, ৰানিং কৰোঁ, চাইক্লিং চুইমিং কৰোঁ, কোনোবা এটা স্পেচিফিক ইভেণ্ট এটা ধৰি ল'ব লাগে যোনটো ইণ্ডিয়াত বহুত ভাল বা মানুহে চিনি পায় ভালকৈ সেই ইভেণ্টটো, সেই তেনেকুৱা এটা ইভেণ্ট লৈ মেলি তেওঁলোকে ভালকৈ প্ৰেক্টিছ কৰি মেলি পাৰ্টিচিপেট কৰিবলৈ এণ্ড ছাকচেছফুল আনিবলৈ আমাৰ অসমৰ নাম গৌৰৱ কৰিব লাগে। আৰু সেইটোৱে এইটো কাৰণে কেনেকুৱা প্ৰচেছ থাকে, কিবা ৰেজিষ্ট্ৰেশ্যন থাকে নেকি বা কিবা যোগ্যতা আহৰণ কৰিব লাগে তাৰ কাৰণে? এইটো কাৰণে তেনে যোগ্যতা একো নাই তেনেকুৱা, বাছকে ইয়াতে ৰেজিষ্ট্ৰেশ্যনে আছে, কাৰণ এইটোত আপোনাৰ জেনেৰেলি চব ৰাইডাৰে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে, কিন্তু মেইন কথা হ'ব কি যে সেই ৰাইডাৰটো অলপ এক্সপিৰিয়েঞ্চ হ'লে ভাল, কাৰণ ধৰক ৰেজিষ্ট্ৰেশ্যন কৰি দিলে তেওঁৰ যদি এক্সপিৰিয়েঞ্চটো কম আছে তো তেওঁ নোৱাৰিবও পাৰে পটককৈ, তো সেইটোৰ কথাত মই ক'ম কি যে অলপ এক্সপিৰিয়েঞ্চ হ'লে বা যোনে অলপ চলাই ৰাখিছে, তো নট নেচেচাৰী কেটোকে, আৰু বহুত তেনেকুৱা ইভেণ্টছ আছে, সৰু সৰু ইভেণ্ট আছে যেনেকৈ 600 কিলোমিটাৰ আছে আপোনাৰ বহুত এলিভেশ্যন থকাকৈ, 8000 মিটাৰ 9000 মিটাৰ থকাকৈ বহুত সৰু সৰু ইভেণ্টো আছে য'ত আমাৰ ৰাইডাৰে পাৰ্টিচিপেট কৰিব পাৰে, বা 1200 কিলোমিটাৰ আছে তেনেকুৱা, তো তেনেকুৱা সৰু সৰু ইভেণ্টত পাৰ্টিচিপেট কৰি তেওঁলোকে যেতিয়া এক্সপিৰিয়েঞ্চ গেইন কৰিব তেতিয়া তেওঁলোকে নিজে গম পাই যাব কি যে য়েছ হি অৰ শ্বি ইজ ৰেডি ফৰ কেটোকে, তো সেই সৰু ইভেণ্টখিনি কৰিলে ভাল, তাৰ লগতে মই ক'ম। আৰু কেটোকে নহয় আপুনি দেশৰ উপৰিও আপুনি বিদেশতো আপুনি দুবাৰকৈ আপুনি চাইক্লিং কৰিছে এডভেঞ্চাৰ স্পৰ্টছত আপুনি জড়িত হৈছে নিজে, আপুনি পেৰিছত গৈছে আৰু আপুনি লণ্ডনত গৈছিলে, গতিকে আপুনি তাতো অভিলেখ স্থাপন কৰিছে, ভাৰতৰ নাম আপুনি তাতো উজ্বলাইছে, গতিকে সেই দুটা ইভেণ্টৰ কথা অলপ যদি চমুকৈ কয়। মই 2022 আপোনাৰ লণ্ডন গৈছিলোঁ, আপোনাৰ সেই লণ্ডনৰ ইভেণ্টটো হয় আপোনাৰ লণ্ডন এডিনবাৰ্গ লণ্ডন, তো আমি লণ্ডনৰ পৰা গৈ এডিনবাৰ্গ গৈ স্কটলেণ্ড আৰু তাৰপৰা আকৌ লণ্ডনলৈ উভতি হওঁ, সেইটোত আপোনাৰ টোটেল আছিলে 1540 কিলোমিটাৰ, আৰু সেইটোত আপোনাৰ ইণ্ডিয়াৰ পৰা টোটেল গৈছিলে 115টা ৰাইডাৰ গৈছিলে, তাৰ ভিতৰত ময়ো আছিলোঁ, আৰু অসমৰ পৰা আমাৰ 2জন ৰাইডাৰ গৈছিল, আৰু আনজনৰ নাম আছে ধীৰাজ দত্ত বুলি আছে, দাদাও গৈছিলে, দাদা অলপ সেই কমপ্লিকেশ্যনৰ কাৰণে ফিজিকেল কমপ্লিকেশ্যনৰ কাৰণে কমপ্লিট কৰিব নোৱাৰিলে, বাট আদাৰৱাইজ অসমৰ পৰা মই কমপ্লিট কৰিছিলোঁ আৰু যোনে এই ৰাইডটো, তাৰ বাহিৰে আপোনাৰ সেইটো ৰাইডটোত আপোনাৰ এইটো ৱৰ্ল্ডছ টাফেষ্ট ব্ৰেভেট বুলি কোৱা হয়, BRM বুলি কোৱা মোক, BRMটো ব্ৰেভেট বুলি কোৱা হয়, তেনেকৈ টাফেষ্ট বুলি কোৱা হয়, কাৰণ আপোনাৰ তাতে এলিভেশ্যনটো আপোনাৰ 15000 মিটাৰ আছিলে, এতিয়া 15000 মিটাৰটো আপোনাৰ এনেকৈ ধৰক আপুনি ফ্লাইঅভাৰ এখন বগাইছে, তো ফ্লাইঅভাৰ এখন আপোনাৰ 10 মিটাৰ হ'ব পাৰে আৰু হাইটটো, আৰু সেই 10 মিটাৰটো আপুনি 100 বাৰ কৰিলে আপোনাৰ এইটো 1000 মিটাৰ হৈ যাবগৈ, আৰু তেনেকৈ আমাৰ 15000 মিটাৰ আপোনাৰ টোটেল ডিষ্টেঞ্চত 1500 কিলোমিটাৰ আহিছিলে, আৰু সেইটো আপোনাৰ 2022 হৈছিলে। তাৰপিছত আপোনাৰ মই 2023 পেৰিছলৈ গৈছিলোঁ, তাতে সেই ইভেণ্টটোৰ নাম আছিলে পেৰিছ, সেইটো আপোনাৰ ৱৰ্ল্ডৰ অল্ডেষ্ট চাইক্লিং ইভেণ্ট, মানে আপোনাৰ টুৰ ডে ফ্ৰান্সৰ আগৰ ইভেণ্ট হয়, টুৰ ডে ফ্ৰান্স তাৰ পিছত আহিছে, তো তাতে আপোনাৰ টোটেল আমাৰ অসমৰ পৰা 5জন ৰাইডাৰ গৈছিলে, আৰু তো 5জনৰ ভিতৰত অকল ময়ে কমপ্লিট কৰিব পাৰিছিলোঁ এইবাৰো, তাৰপিছত সেই ৰাইডটোৰ আপোনাৰ ডিষ্টেঞ্চ আছিলে 1220 কিলোমিটাৰ আছিলে, আৰু তাতে আপোনাৰ টোটেল অল অভাৰ দ্য ৱৰ্ল্ড 6800 ৰাইডাৰ্ছ আহিছিলে পাৰ্টিচিপেট কৰিব এই ইভেণ্টটোতে, আৰু তো এই দুটা মোৰ ইণ্টাৰনেশ্যনেল ইভেণ্ট আহিছে য'ত মই পাৰ্টিচিপেট কৰি অসমৰ নাম গৌৰৱ কৰিছিলোঁ। আৰু দেশত আৰু কেইটামান আপুনি ইভেণ্ট কৰিছে আপুনি? হয়, দেশত তেনেকৈ মই আৰু লং ডিষ্টেঞ্চ যেনেকৈ কৈছিলোঁ আপোনাক কৈ থাকোঁতে কেটোকেৰ কাৰণে, তেনেকৈ মই আপোনাৰ লং ডিষ্টেঞ্চ হিচাপে কৰিছোঁ 1200 কিলোমিটাৰ মই দুবাৰ কৰিছোঁ, সেইটোৰ নাম আপোনাৰ ক্লাইম কা বাপ বুলি হয়, সেইটো আপোনাৰ তাতে মই আপোনাৰ 1202 কিলোমিটাৰমান আছিলে, সেইটো আমি দিল্লীৰ পৰা ধৰমশালা গুচি যাওঁগৈ বা মেকলডগঞ্জ পৰা একজেক্ট জেগাটো তালৈ যাওঁগৈ, আকৌ তাৰপৰা আকৌ উভতি আহোঁগৈ, তো সেইটোত আপোনাৰ 12,000 মিটাৰমান হয়, সেইটো মই দুবাৰ ইভেণ্ট পাৰ্টিচিপেট কৰিছোঁ। তাৰ বাহিৰে মই ৰেচ এটাতো পাৰ্টিচিপেট কৰিছিলোঁ, সেইটো আপোনাৰ ইনস্পায়াৰ ইণ্ডিয়া বুলি আছে, তেওঁলোকে অৰ্গেনাইজ কৰিছিলে, 630 কিলোমিটাৰ আছিলে, সেইটো আপোনাৰ পুনেৰ পৰা গোৱা আছিলে, তো তাতে সেইটো এই তিনিটা মানে মোৰ মেজৰ ইভেণ্ট হিচাপে ক'ব পাৰি, আৰু লং ডিষ্টেঞ্চ বা ইম্পৰ্টেণ্ট ইভেণ্ট হিচাপে। আৰু আপোনালোকে মোৰ শেষতো প্ৰশ্ন, আপুনি নিজকে কি হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে এগৰাকী প্ৰফেচনেল চাইক্লিষ্ট হিচাপে, আৰু আপোনাৰ সপোন কি আছে, প্ৰত্যাশা কি আছে?
এতিয়া মই প্ৰায়ভাগে মোক প্ৰফেচনেল চাইক্লিষ্ট বুলিয়ে কয়, বাট মই এতিয়াও নিজকে ষ্টিল ছেমি প্ৰফেচনেল বুলিয়ে কওঁ। মই কেতিয়াও প্ৰফেচনেল বুলি নিজকে নকওঁ, কাৰণ মোতকৈ বহুত ভাল ভাল ৰাইডাৰ আছে, মই জানো অসমতো আছে, অসম বুলি নহয় আমাৰ ইণ্ডিয়াতো আছে বহুত ভাল ভাল ৰাইডাৰ আমাতকৈ, তো মই নিজকে ছেমি প্ৰফেচনেল বুলি কওঁ। সপোনটো মোৰ এতিয়া আছিলে কি যে মই নিজকে আৰু অলপ নিজৰ বুলি নহয় অসমৰ নামটো আৰু ভালকৈ আনিব পাৰোঁ। চাইক্লিং, নট অনলি চাইক্লিং, আল্ট্ৰা চাইক্লিং যোনটো হয় লং ডিষ্টেঞ্চ, যেনেকৈ আপোনাৰ ধৰক বহুত তেনেকুৱা ইভেণ্টছ আছে, আপোনাৰ ৰেম আছে, ৰেচ এক্ৰছ আমেৰিকা বুলি আছে, ট্ৰান্স চাইবেৰিয়ান, মানে বিভিন্ন ধৰণৰ ইভেণ্টছ আছে য'ত আপোনাৰ নৰ্থ ইষ্টৰ পৰা ৰাইডাৰ্ছ ইদাৰ যাব নোৱাৰে বা গম নাপায়, তো তেনেকুৱা বহুত ইভেণ্টছ আছে যোনৰ ইনফৰ্মেশ্যন মোৰ ওচৰত আছে, বাট মোক এতিয়া লাগে স্পনচাৰ লাগে। তো সেই স্পনচাৰটোৰ কাৰণেও মই এতিয়া বিচাৰিব ষ্টাৰ্ট কৰিছোঁ। তো স্পনচাৰ পাৰে মানে বেকগ্ৰাউণ্ড হেল্প এটা হৈ যাবগৈ। আপুনি নিজে গ'ল নিজৰ সেইটো মই নিজৰ খৰচাতে গৈছোঁ। তো মই এতিয়া বেকবোন ছাপৰ্ট এটা বিচাৰিছোঁ। ফেমিলিৰ পৰাটো আছে, সেইটো নিশ্চয় থাকিবই, কিন্তু তাৰ বাহিৰে মই এটা কৰ্পৰেট বা কোনোবা এছ'চিয়েশ্যন বা যিকোনো ফালৰ পৰা এটা বেকবোন ছাপৰ্ট এটা বিচাৰিছোঁ, ছ' ডেট মই অসমৰ নাম বা এই নৰ্থ ইষ্টৰ নাম বিভিন্ন যেনে ইণ্টাৰনেশ্যনেল জেগাত বহুত যেনে আমেৰিকা হওক বা চাউথ আফ্ৰিকা, বহুত বিদেশত নাম গৌৰৱ কৰিব পাৰোঁ আমাৰ নৰ্থ ইষ্ট। সেইটো বুলি মই আশা কৰি ট্ৰাই কৰিম আৰু, ছ' ডেট মই স্পনচাৰ ল'ব পাৰোঁ আৰু মই নিজকে নহয় চাইক্লিং লৈ অসমক লৈ বা নৰ্থ ইষ্টক লৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ আৰু কমপ্লিট কৰিব পাৰোঁ, সেইটো মই আশা ৰাখিছোঁ। আৰু নিশ্চয়কৈ আপোনাৰ সেই সপোন সাফল্যমণ্ডিত হওক, লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আমাৰ গগৈ স্পৰ্টছ চিনিৰ তৰফৰ পৰা আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ, থেংক ইউ ছ' মাছ। নিশ্চয়কৈ এয়া আছিল প্ৰফেচনেল চাইক্লিষ্ট ৰিপুঞ্জয় গগৈ ডাঙৰীয়া। তেখেতে জনালে তেখেতৰ অনুভৱ, যিহেতু তেখেতে শেহতীয়াভাৱে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ প্ৰায় 3680 কিলোমিটাৰ চাইক্লিং কৰি 14 দিনত কমপ্লিট কৰিছে আৰু তেখেতে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ তেখেতে গৌৰৱ কঢ়িয়াই আনিছে। আমি আশা কৰিম তেখেতৰ যিখিনি সপোন আছে সেয়া সাফল্যমণ্ডিত হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰা এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ চিনি। ধন্যবাদ।